হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আজি ৰাতি এটা ব্লগ বনাই দিছোঁ আৰু আমি যাবলৈ লৈ আছোঁ ঘৰলৈ। ৰাতিপুৱা 5:25 আছে, 4:25 ডিপ'জিট টাইম আছে আৰু এতিয়া অলা বুক কৰা হৈছে। 2খন গাড়ী আহিব এতিয়া আৰু আমাক ভাইটিহঁতে থ'বলৈ গৈ আছে আৰু গাড়ী বুক কৰা হৈছে। ইয়াৰ পৰা বেছি টাইম নালাগে আৰু 2 ঘণ্টা 3 ঘণ্টামান লাগে। আমি গৈ থাকিম, শেষলৈ চাই থাকিব ভিডিঅ'টো। অলা বুক হৈ গ'ল। বৰ্তমান আমি এতিয়া ইয়াৰ পৰা কাম কৰাৰ অকণমান পিছতে আৰু এয়া লগৰকেইটাই খবৰ যাব আৰু আমি গৈ আছোঁ। হেল্ল' গাইজ, ফাইনেলি আমি পালোহি এয়া এয়াৰপৰ্ট, বেংগলোৰ এয়াৰপৰ্ট। এয়া ভাইটিহঁতে আমাক থ'ব আহিছিলে, সকলো ভাইটিহঁত আৰু আমাৰ আছে 5:25 টিকেট আছে আৰু আমাৰ এয়া ভাইটিহঁতে থ'বলৈ আহিলে, ভাত পানী খোৱালে আৰু এতিয়া খাই বৈ এতিয়া ৰাতিপুৱা যাব লাগে আৰু চেনেলটো কি নাম আছিলে? পিংকুনাথ 23 মাইলে পাই যাব ৰাইজসকল। হয় নেকি? অসমীয়াত বনাই নে হিন্দী? হিন্দী মোৰ চেনেলৰ হিন্দী নাম ন? এভৰি টাইম ভিডিঅ' পাই থাকিব। ঠিক আছে। আপোনাৰতো কি আছিলে চেনেলৰ নাম? মোৰ নাম লক্ষী ভাই। সকলোৱে এয়া ফটো উঠাত লাগি আছে, এয়া ফটো চটো হেৰি কৰি আছে আৰু পুৰা মজা কৰি ফটো উঠি আছে। চেনেলটো ভাল লাগিছে অকণমান। আমি 2 নম্বৰ প্লেটফৰ্মত গৈ আছোঁ, গাড়ীত উঠি গৈছোঁ ফাইনেলি আৰু এফালে চাইডে ফটো চটো উঠাবলৈ গৈ আছোঁ। টাইম হোৱা নাই এতিয়া বৰ্তমান, ৰাতিপুৱা 1 বজাত আছে যে, সেইখিনি এতিয়া 1 বাজিছে। গতিকে আমি ফটো চটো উঠিবলৈ আমি গৈ আছোঁ। এই লগৰকেইটাও গৈছে, ভাইটিহঁতেও গৈছে আৰু সকলোৱে ফটো চটো উঠি পেলাই যাম আৰু। বহুত দিনৰ মূৰত লগ পাইছোঁ ন, ভাল লাগিছে। সোণালী কলাৰ প্লেটফৰ্ম 2 নম্বৰ কেনেকুৱা লাগিছে নিশ্চয় জনাব। গ'ল্ড কালাৰ হয় এইটো, এই প্লেটফৰ্মটো সোণালী কালাৰৰ হয়। কেনেকুৱা লাগিছে নিশ্চয় জনাব। এতিয়া ফটো চটো উঠোৱা হ'ব, তাৰপিছত আৰু আকৌ 1 নম্বৰ প্লেটফৰ্মত যাব লাগিব। আমাৰ 1 নম্বৰ প্লেটফৰ্মত আছে, গতিকে ইয়াতে সকলোৱে ফটো চটো উঠি পেলাই আৰু যোৱা হ'ব আৰু। खूबसूरत लगता है, बोलो ना। हम लोग का दोस्त भी वीडियो बनाने के लिए शुरू कर दिया। নিশ্চয় তলত গৈ আছোঁ আমি ন, তলত গৈ আছোঁ চিৰিত। हम लोग का दोस्त लोग देखो, ये एक ट्रेन का मुझे आदमी उठा के जा रहे जाएगा पता नहीं। এইটো বেগ চেকিং কৰা হৈ গ'ল। এয়া হাতৰ বেগ চেকিং কৰি আছে, সকলোৰে বেগ চেকিং কৰা হৈ গ'ল। ভিতৰত সোমাই গ'লোঁ আমি। এয়া চেকিং হৈ গ'ল। এতিয়া বৰ্ডিং পাছ হেৰি দেখুৱাই এতিয়া আৰু গেটত যাব লাগে আৰু। চাই থাকিব শেষলৈ ভিডিঅ'ত। লাইন ধৰি আমনি লাগিছে, পূৰা আগৰ পিছে লাইন, পিছফালেও লাইন কৰি পূৰা ভাগৰি গৈছোঁ আৰু কি কৰিব। এতিয়া বৰ্ডিং পাছ দেখুৱাব লাগে, হেৰি কৰিব লাগে। হেল্ল' ফ্ৰেণ্ড, এতিয়া আমি এইখনত যাম। এতিয়া এখন হৈছে কাছিয়া, এখন গুৱাহাটী যাব। এতিয়া আমি এতিয়া আছোঁ, এই বাছখনে থৈ আহিলে আমাক আৰু এইফালে জাহাজে ৰখি আছে। আমি এইখনত যাম, দেখিছে নহয়, এইখনত গৈ আছোঁ আমি। সকলোৱে ফটো চটো উঠি আছে লগৰবিলাকে। এইফালে এখন আছে আৰু এইফালে এখন আছে। আমি এইখনত যাম, শেষলৈ চাই থাকিব। এতিয়া ভিতৰলৈ গৈ আছোঁ।
পালোহি আৰু সেই বাহিৰত আছে ন এইখনতৰ পৰাই আমি নামি আহিছোঁ আৰু এতিয়া আমি গৈ আছোঁ এই চিটিত পাইছোঁহি এয়া বেগবোৰ ফ্লাইটৰ লেগেজত দিয়া হয় যোনবোৰ ৱেট থাকে 7 কেজিতকৈ বেছি থাকে সেইবিলাক এনেকৈ ঘূৰি থকা হয় যোনটো আপোনাৰ বেগ সেইটো মানে নিজৰ বেগ এইটো লৈ আনিলে হৈ গ'ল ইয়াতে ৰখি থাকিব লাগে নিজে নিজে বেগবোৰ ঘূৰি থাকে নিজৰ বেগ কোনটো চাই পেলাই উঠাই আনিলে হৈ গ'ল এতিয়া আমি গুৱাহাটী এয়াৰপৰ্টৰ বাহিৰত হৈ গ'লোঁ এতিয়া আমি গাড়ী ভাড়া কৰি পেলাই বাছ ষ্টেণ্ডলৈকে যাম তাৰ পৰা আমি বালিপাৰালৈকে যাম বাছত আৰু লগৰ দুটামান মাতিছোঁ এই উৎপল ভাইটি আৰু কৃষ্ণ ভাইটিক মাতিছিলোঁ নিবলৈ কাৰণে আহিছে এয়া আমি এয়া গাঁও পালোহি আৰু খন্তেক পিছতে ঘৰ পামগৈ আৰু এয়া পিছফালে আছে এয়া অজয় আহি আছে আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় জনাব আৰু বেছি দীঘল কৰি নাথাকোঁ ইমানতে সামৰি মাৰিছোঁ জয় আই অসম জয় ভাৰত